গোৱালে কেতিয়াবা নিজৰ গাখীৰ বেয়া বুলি কয় নেকি? অখিল গগৈ ডাঙৰীয়াই নিজে নিজে এক স্বয়ম্ভূ নেতা ওলাইছে। তেওঁ যদি ইমান জনপ্ৰিয় নেতা হয়েই, তেনেহ'লে কংগ্ৰেছৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে কেলে? মিত্ৰতা বিচাৰি। আমিতো কংগ্ৰেছ দলে মিত্ৰতা বিচাৰি আমি ৰাইজৰ দলৰ ওচৰ চপা নাই, তেওঁহে আমাৰ ওচৰ চাপিছে। অখিল গগৈ ডাঙৰীয়াই মনত ৰখা ভাল যে ভাৰতীয় জাতীয় কংগ্ৰেছ দেশৰ আটাইতকৈ পুৰণি আৰু সমাজতন্ত্ৰত বিশ্বাস কৰা গণতান্ত্ৰিক ধাৰাৰে পৰিচালিত এটা ৰাজনৈতিক দল। এটা দলৰ সম্পৰ্কত মন্তব্য কৰিবলৈ যোৱাৰ আগতে সকলোবিলাক কথা জানি বুজি লোৱা ভাল। কংগ্ৰেছ দলক বৰ্তমান অসমৰ ৰাইজে বিৰোধী পক্ষক নেতৃত্ব দিবৰ কাৰণে দায়িত্ব ন্যস্ত কৰিছে। অখিল গগৈ ডাঙৰীয়াক দিয়া নাই, তেওঁতো বহু সমষ্টিত নিৰ্বাচন খেলিছিলে। অখিল গগৈ ডাঙৰীয়াই যে কংগ্ৰেছ সম্পৰ্কত মন্তব্য কৰিছে, তেওঁ এই কথা পাহৰি গ'ল কিয়? যদি কংগ্ৰেছ সঁচাকৈ যদি নিশকতীয়া, কংগ্ৰেছ যদি দুৰ্বল, তেনেহ'লে মিত্ৰতা বিচাৰি আমিতো যোৱা নাই, তেওঁহে আহিছে। আমাৰ নেতা ৰাহুল গান্ধীক লগ পাবৰ কাৰণে তেওঁ দেখোন গৈ নতুন দিল্লী পাইছেগৈ। ৰাইজৰ দলৰ প্ৰতিনিধি প্ৰথম অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ কোনে পঠিয়াইছিল? অখিল গগৈ ডাঙৰীয়াই নহয় জানো? তাৰপিছত তেওঁলোকে আমাক আমন্ত্ৰণ জনালে। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এই বিশাল হৃদয়ৰ গৰাকী এটা ৰাজনৈতিক দল। আমি কেতিয়াও কাকো কোনোদিন মনোকষ্ট দিব পৰাকৈ ভূমিকা পালন কৰে। বহুত ত্যাগ কৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে। সেই কংগ্ৰেছ দল সম্পৰ্কত তেওঁ মন্তব্য কৰাৰ আগতে ভবা উচিত আছিল যে আজিৰ পৰা কেইমাহমানৰ আগতে অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত হাওৰা সমষ্টিৰ সন্মানীয় স্বাভিমানী ৰাইজে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হাতৰ চিনত ভোট দি বিজেপিৰ সকলো প্ৰলোভন প্ৰতাৰণক নেওচা দি তেওঁলোকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাইছিল। কংগ্ৰেছ দলৰ পৰা জয়যুক্ত হোৱা নেতাগৰাকীয়েহে চুং সলাইছে, তেওঁহে গেৰুৱা পোছাক পিন্ধিছে। হাওৰা সমষ্টিৰ সন্মানীয় ৰাইজে স্বাভিমান তেওঁলোকৰ ৰক্ষাৰ যুঁজত এতিয়াও অটল আছে। আৰু সেইকাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমি হাওৰা সমষ্টিটোৰ এগৰাকী যুৱক দলৰ নিষ্ঠাৱান সেৱক মনোৰঞ্জন কোঁৱৰক প্ৰাৰ্থিত্ব দিছোঁ। তেওঁ আকৌ মিত্ৰতাৰ কথা কৈছে। ই কেনেধৰণৰ মিত্ৰতা? তুমিয়ে পঠিয়াইছা আমাৰ অফিচলৈ মিত্ৰতা বিচাৰি, আমাৰ নেতাক বিচাৰি দিল্লীলৈ গৈছা, হাওৰাত বহি তুমি প্ৰাৰ্থী ঘোষণা কৰি পেলাই কৈছা যে কংগ্ৰেছে মিত্ৰতা কৰিব লাগে। গগৈ ডাঙৰীয়া, মিত্ৰতাৰ নামত আমি যদি আপোনাক কওঁ শিৱসাগৰটো এৰি দিয়ক, আপুনি শিৱসাগৰটো এৰি দিব নেকি? এনে অবান্তৰ কথা কিয় বক্তব্য দাঙি ধৰিছে? হাওৰা সমষ্টিৰ ৰাইজে এইবাৰ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে সংকল্প লৈছে। আৰু আমি কংগ্ৰেছ দল হাওৰা সমষ্টিৰ প্ৰতিগৰাকী সন্মানীয় ৰাইজৰ লগত থাকি এই যুঁজত জয়ী হ'ম নিশ্চিতভাৱে। গগৈ ডাঙৰীয়া, আমি বহুত নেতাক দেখিছোঁ দীঘলীয়া সময় আপুনি কাৰাৰুদ্ধ হৈ থাকোঁতে আপুনি যে কংগ্ৰেছ দলৰ কথা কৈছে, আপোনাৰ আইনী যুঁজত সহায় আগবঢ়োৱা অধিবক্তাগৰাকীয়ে দেখোন এতিয়া আপোনাৰ বিৰুদ্ধেই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। যি সময়ত আপুনি কাৰাৰুদ্ধ হৈ আছিল, সেই সময়ত ৰাজ্যখনৰ ৭০টা সংগঠনে আপোনাক পক্ষ দিছিল। আজি জানো তেওঁলোক আপোনাৰ লগত আছে? সকলোৱে আপোনাৰ সংগ কিয় এৰে? স্বয়ম্ভূ নেতা হ'বলৈ গ'লে এনে পৰিণতিয়ে হয়। কংগ্ৰেছ দলক নীতি আদৰ্শ আৰু শক্তিৰ উমান দিলে। আমি বহুবাৰ শাসনত আছোঁ, বিৰোধীটো বহাৰ আমাৰ অভিজ্ঞতা আছে। আমি জানো গণতান্ত্ৰিক প্ৰমূল্যবোধ কি, আমি তাক জানো। গতিকে অখিল গগৈ ডাঙৰীয়া, আপুনি দীৰ্ঘদিন কাৰাৰুদ্ধ অৱস্থাত থাকোঁতে আপুনি GMCHৰ VIP কেবিনত কেনেকৈ থাকিলে সেইটোও বহুতে প্ৰশ্ন কৰে। কাৰণ অসমৰ বিশিষ্ট সাংবাদিক, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া, বিশিষ্ট সাংবাদিক অতনু ভূঞা ডাঙৰীয়াই যেতিয়া জনগণৰ পক্ষ গ্ৰহণ কৰিছিল, তেতিয়া চৰকাৰে তেওঁলোকক কাৰাৰুদ্ধ কৰি ৰাখিছিল। তেওঁলোকক কিন্তু গুৱাহাটী মেডিকেল কলেজৰ VIP কেবিন দিয়া নাছিল। আপুনি কয় আপুনি বিজেপিৰ বিৰুদ্ধে সকলোকে একত্ৰিত হ'বলৈ কয়, বিজেপিৰ বিৰোধিতাও কৰে, আকৌ আপুনি দেখোন GMCHৰ VIP কেবিনত মাহৰ পিছত মাহ থাকে। কথাটোহে নুবুজিলোঁ, কি কাৰণত এই কথা বতৰাবিলাক আপুনি দাঙি ধৰিছে? নতুন দিল্লীত আপুনি যে কেবিনেট মন্ত্ৰীৰ সৈতে গোপনে আলোচনাত বহিছিল, তাৰো ৰহস্যটো নুবুজিলোঁ।
AIUDF দলে দেখোন আপোনাৰ বিৰুদ্ধে বিজেপিৰ পৰা 10 কোটি টকা লোৱা বুলি ৰাজহুৱাভাৱে অভিযোগ কৰিছিল। আপুনিতো মানহানি গোচৰ তৰিম বুলি কৈছিলে, ক'ত গ'ল? মানহানি গোচৰ তৰিলে জানো? যদি উকিলৰ অভাৱ হৈছে ক'ব, আমি ভাৰতীয় কংগ্ৰেছ দলে উকিল যোগান ধৰিম আপোনাক। এই কথাবিলাক আপোনাক সোঁৱৰাই দিলোঁ যাতে অবান্তৰ বক্তব্য দাঙি ধৰি পৰিস্থিতিটো বিজেপিৰ হৈ যে আপুনি ওকালতি কৰিছে সেইটো যাতে ৰাইজে কাইলৈ মুকলিকৈ ক'বলৈ আৰম্ভ নকৰে, তাৰ কাৰণে আপোনাক সাৱধান হ'বলৈ সকীয়াই থলোঁ।